নমস্কাৰ মই পৰবে আপোনাক ইনফৰটেইনমেন্ট স্কয়াৰৰ এটা নতুন প্ৰতিবেদনলৈ স্বাগতম জনাইছো। আপোনালোক সকলোৱে গম পাইছে যে আসাম পুলিচৰ যি এসআই পৰীক্ষা হয়, এসআই পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ মুকলি কৰা হৈছে। এসআই কাৰ্ড মুকলি কৰা হৈছে আৰু 5 জানুৱাৰী তাৰিখে এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব অসমৰ বিভিন্ন প্ৰান্তত। এটা কথা হ'ল কি আপোনালোকে যেতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ যাব, এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ যাওঁতে আপোনালোকৰ তাতে এপ্লিকেশন আইডিটো দৰকাৰ হৈছে। এতিয়া কথা হ'ল যেহেতু 2023 চনতে আপোনালোকে এপ্লাই কৰিছিলে 23 চনৰ অক্টোবৰ মাহতে, এটা বহুতৰে ওচৰত এপ্লিকেশন ফৰ্মখনো নাই বা এপ্লিকেশন আইডিটো নাই, বহুতৰে হেৰাই গৈছে। কিছুমানৰ ওচৰত আছে কিন্তু কিছুমানৰ ওচৰত কি হৈছে হেৰাই গৈছে। এতিয়া এই হেৰাই যোৱা যিটো এপ্লিকেশন ফৰ্ম হয়, এই এপ্লিকেশন ফৰ্মখনত যিটো এপ্লিকেশন আইডি আছিল এটো আপোনালোকে এটা পুনৰ আকৌ ঘূৰাই পাব। কেনেকৈ ঘূৰাই পাব? এটো কাৰণে আপোনালোকে অনলাইনতে ঘূৰাই পাব। তাৰ কাৰণে এটা নিৰ্দিষ্ট পৰ্টেল আছে। এই পৰ্টেলটোত আপোনালোকে কেৱল আপোনালোকৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকে লগইন কৰাৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্মখন পুনৰ ডাউনলোড কৰিব পাৰিব। আৰু এপ্লিকেশন ফৰ্মখন যেতিয়া আপোনালোকে পাই যাব, এপ্লিকেশন ফৰ্মখন পোৱাৰ লগে লগে ফৰ্মখনতে আপোনালোকে আপোনালোকৰ যিটো এপ্লিকেশন আইডিটো আপোনালোকে লাভ কৰিব পাৰিব। ঠিক আছে? এতিয়া আমি এটো ভিডিওত ডিসকাস কৰিম যে আপুনি কেনেকৈ আপোনাৰ সেই এপ্লিকেশন ফৰ্মখন 2023 চনতে আপুনি এপ্লাই কৰি থোৱা এই এপ্লিকেশন ফৰ্মখন পুনৰ পাব আৰু তাৰ পৰা যিটো এপ্লিকেশন আইডিটো লৈ এটা নতুনকৈ অহা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব। আহক আমি এটো ভিডিওত এই প্ৰসেসটো স্টেপ বাই স্টেপ চাই লওঁ। এতিয়া আপোনালোকে ভিডিওটো ডেসক্ৰিপচনত দি থোৱা যিটো ডাইৰেক্ট লিংক হয়, ডাইৰেক্ট লিংকটোত ক্লিক কৰি এই যিখন পৰ্টেল আছে পৰ্টেলখনত আহিব পাৰিব। ইয়াতে আপোনাৰ ফাৰ্স্ট দিছে ৰিকুৱাৰমেন্ট আইডি, ইয়াতে অৰ বুলি অপচনটো দিয়া আছে। যেহেতু আপোনাক ৰিকুৱাৰমেন্ট আইডিটো লাগে, গতিকে আপোনালোকে ইয়াতে ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি আপোনাৰ ৰিকুৱাৰমেন্ট আইডিটো ল'ব পাৰিব। ইয়াতে মই ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি দিছো। তাৰ পিছতে দিয়াৰ পাছতে আপোনালোকে ইয়াতে লগইন অপচনটোত ক্লিক কৰি দিয়ক। লগইন অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখিনি আপুনি এপ্লিকেশন ইয়াতে এপ্লাই কৰি থৈ দিয়া আছে, ইয়াতে দেখা পাইছে এডভাৰটাইজমেন্ট ক্লোজ, এপ্লিকেশন অলৰেডি ক্লোজ হৈ গৈছে। এটা আপোনালোকে দেখা পাইছে ডেটটো 15 অক্টোবৰ 2023, এডভাৰটাইজমেন্ট নংটো দেখা পাব, ডেসক্ৰিপচনটো দেখা পাব। ঠিক আছে? এনেকৈ আপোনালোকৰ যিটো এপ্লিকেশন নাম্বাৰটো আপোনালোকে বিচাৰি ল'ব পাৰিব।